নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 14 ডিচেম্বৰ। লাখ লাখ আত্মসহায়ক মহিলাৰ একাউণ্টত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোমাই দিব 10,000 কোটি টকা। অৱশেষত তাৰিখটো সলনি কৰিছে। কিমান তাৰিখত মহিলা গোটৰ একাউণ্টত 10,000 কোটি টকা সোমাব, লগতে কিমান তাৰিখত মহিলা গোটৰ একাউণ্টত 25,000 কোটি টকা সোমাব, ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা কিস্তিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয় আঁচনিৰ পৰা কাৰ নাম কৰ্তন কৰা হ'ল। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এখন ডাঙৰ মন্তব্য কৰিছে। লগতে বানপানীৰ মাজত যিসকল ব্যক্তিৰ ক্ষতিগ্ৰস্ত হৈছে সেইসকলৰ একাউণ্টত চৰকাৰে সোমাই দিলে টকা। কেৱল ইয়াই নহয়, মাইক্ৰ' ফাইনেন্সৰ প্ৰত্যেকজন মহিলাৰ বাবে এটা ভাল খবৰ। কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কেতিয়া লাখপতি বাইদেউৰ একাউণ্টত সোমাব 10,000 কোটি টকা। লাখপতি বাইদেউৰ বাবে ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন। ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা। হয় বন্ধু বান্ধৱীসকল, ভেৰিফিকেশ্যন আৰম্ভ হোৱাৰ পিছতে বিধায়কৰ ওচৰলৈ যাব তালিকা, আৰু তালিকাটো এপ্ৰুভ হোৱাৰ পিছতে আপোনাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলৰ একাউণ্টত চৰকাৰে সোমাবলৈ আৰম্ভ কৰিব 10,000 কোটি টকা। 10,000 টকা পাব মহিলাসকলে। 2025 চনত 10,000 কোটি টকা প্ৰদান কৰিব প্ৰথম কিস্তি মহিলাসকলৰ একাউণ্টত। কেৱল ইয়াই নহয়, 2026ত 25,000 কোটি টকা পাব মহিলাসকলে, আৰু দ্বিতীয় কিস্তি 2026ত প্ৰদান কৰা হ'ব। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক মহিলাৰ বাবে এটা ভাল খবৰ দিলে। যোৰহাটত ডাঙৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰটো জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা ডাঙৰ খবৰ, কিয়নো আপোনাৰ নামটো কৰ্তন কৰা হ'ব পাৰে। কাৰ নাম কৰ্তন হ'ব অৰুণোদয়ৰ ধনৰ পৰা, লগতে কোনো নতুনকৈ লাভ কৰিব অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে এটা বেয়া খবৰ। 15 পৰা 28 ডিচেম্বৰ তাৰিখলৈকে অনুষ্ঠিত হ'ব হিতাধিকাৰীৰ বাছনি সভা। অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এই সভা। অৰুণোদয় লাভ কৰা আৰু বঞ্চিতসকলে এই সভাত পঞ্জীয়ন কৰিব নিজৰ নাম। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত আগতে নামটো অন্তৰ্ভুক্ত হৈ আছিলে আৰু নামটো এতিয়া কৰ্তন হৈ পৰিছে, তেনে ক্ষেত্ৰত আপুনি নতুনকৈ আবেদন কৰিব লাগিব। লগতে যিসকল ব্যক্তিয়ে টকা পাই আছে অৰুণোদয় আঁচনি সেইসকল ব্যক্তিয়েও নাম দিব লাগিব। পুৰণা অৰুণোদয় পোৱাসকলেও কৰিব লাগিব পঞ্জীয়ন। বহু পুৰণি হিতাধিকাৰীৰ নাম কৰ্তন হ'ব অৰুণোদয় আঁচনিৰ পৰা। অৰুণোদয় আঁচনিত তৃতীয়তা নাথাকিব চৰকাৰী চাকৰি পোৱা লোকসকল। কেৱল এয়াই নহয়, একোটা সমষ্টিত 40,000কৈ অৰুণোদয় হিতাধিকাৰী নিৰ্বাচিত কৰিব চৰকাৰে। ঘৰত ৰেচন কাৰ্ড থাকিলে অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থকা সকলো মহিলাক নিৰ্বাচিত কৰা হ'ব অৰুণোদয়ৰ বাবে। যোৰহাটত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ অৰুণোদয় আঁচনিৰ পৰা নামটো কৰ্তন হৈছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো চৰকাৰে এখন নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে মহিলাসকলৰ বাবে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। বানত ক্ষতিগ্ৰস্তৰ বাবে চৰকাৰে মুকলি কৰিলে ধনৰাশি। উপকৃত হ'ব 6,86,887টা পৰিয়াল। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ভাল খবৰ দিলে। বানপানীত ক্ষতিগ্ৰস্ত হোৱা 6,86,887টা পৰিয়ালৰ বাবে ধন মুকলি কৰিলে। মুঠ 353 কোটি টকা মুকলি কৰিলে চৰকাৰে। বানপানীত ঘৰ হেৰুওৱা বা পশুধন হেৰুওৱা, কেৱল ইয়াই নহয়, ফিচাৰী হেৰুওৱা লোকে পাব এই ধনৰাশি। যোৰহাট জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলে আজি লাভ কৰিলে টকা, আৰু 3 বজাৰ লগে লগে একাউণ্টত সোমাই গ'ল টকা। হয় বন্ধু বান্ধৱীসকল, যোৱাকালি আপোনাৰ একাউণ্টত টকাটো সোমাইছে নে নাই? যদি সোমোৱা নাই এতিয়া আপুনি চেক কৰি লৈ লওক। প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে এটা ভাল খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰি দিছে পুঁজি। এতিয়াই চেক কৰক আপোনাৰ বেংক একাউণ্ট। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ৭৮,০৪৬ গৰাকী মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। চাৰ্টিফিকেট লাভ কৰাৰ পিছতেই পুনৰ ঋণৰ বাবে কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। 50,000 টকা পৰ্যন্ত ঋণ লোৱা মহিলাৰ ঋণ মাফ।
25,000 পৰা 50,000 টকালৈকে ঋণ লোৱা মহিলাৰ ঋণ উভতাই দিলে চৰকাৰে। ব্লক অনুসৰি মহিলাক প্ৰদান কৰা হ'ব চাৰ্টিফিকেট। 78,046 গৰাকী মহিলাৰ ঋণ মাফ কৰিলে চৰকাৰে। ঋণ মাফৰ বাবে 223 কোটি টকা ব্যয় কৰিলে চৰকাৰে। চ' বন্ধু বান্ধৱীসকল, আপোনাৰ ঋণটো মাফ হৈছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। অসমৰ ভিতৰত সৰ্বাধিক যোৰহাটৰ মহিলাই উভতাই দিব পৰা নাছিল ঋণ, আৰু যোৰহাট 12,647 গৰাকী মহিলাই ঘূৰাই দিব পৰা নাছিল ঋণসমূহ। চাৰ্টিফিকেট পোৱাৰ পিছত পুনৰ ঋণৰ বাবে আবেদন কৰিব পাৰিব মহিলাসকলে। যোৰহাটত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰতিমাহে মহিলাৰ একাউণ্টত সোমাব 1,000 কোটি টকা। নিৰ্বাচনৰ পিছতে চৰকাৰে দিব 2,100 কোটি টকা। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। মহিলাসকলৰ বাবে দিলে এটা ভাল খবৰ। চৰকাৰে 1,000 টকাকৈ প্ৰদান কৰিব মহিলাক, আৰু প্ৰতিমাহে পোনপটীয়াকৈ একাউণ্টত সোমাব এই ধনৰাশি। 18 পৰা 60 বছৰ বয়সৰ মহিলাই পাব এই ধনৰাশি। মহিলা সন্মান আঁচনিত জনহল অনুমোদন। শাসনৰ গাদী অটুট থাকিলে চৰকাৰে মহিলাক দিব 2,100 কোটি টকা। দিল্লীত মহিলাৰ বাবে আম আদমী পাৰ্টীয়ে ল'লে ডাঙৰ সিদ্ধান্ত। অৰবিন্দ কেজৰিৱালে কৰিলে এটা বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। আপুনিও পাব চৰকাৰী কৰ। ডিচেম্বৰ মাহতে 60,000 পৰিয়াললৈ চৰকাৰী পকী কৰ প্ৰদান কৰিব চৰকাৰে। চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। যদি আপোনাৰ তালিকাত নামটো অহা নাই, আপুনি নতুনকৈ আবেদন কৰিব পাৰিব। চলিত মাহতে হাজাৰ হাজাৰ পৰিয়াললৈ চৰকাৰী কৰৰ সুবিধা। ডিচেম্বৰ মাহত PMAY পকী কৰ লাভ কৰিব 60,000 পৰিয়ালে। ৰেচন কাৰ্ড থাকিলেই চৰকাৰী পকী কৰৰ বাবে কৰিব পাৰিব আবেদন। ডিচেম্বৰতে পঞ্চায়ত সচিবক ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। ঘৰ প্ৰদান কৰি শেষ কৰিব নোৱাৰিলে পঞ্চায়ত সচিব বদলিৰ হুংকাৰ প্ৰদান কৰা হৈছে। 60,000 বাদ পৰি ৰোৱা ঘৰ প্ৰদান কৰি শেষ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। নতুনকৈ 1,70,000 ঘৰ সোনকালে প্ৰদান কৰাৰ আশ্বাস দিছে চৰকাৰে। মুঠ 7 লাখ লোকক ঘৰ দিয়াৰ লক্ষ্য হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ। প্ৰধানমন্ত্ৰী আৱাস যোজনা আৰু মুখ্যমন্ত্ৰী আৱাস যোজনাৰ অধীনত লাভ কৰিব ঘৰসমূহ হিতাধিকাৰীসকলে। PMAY পকী ঘৰক লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। যদি আপোনাৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অন্তৰ্ভুক্ত হৈ আছে, তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিয়নো এই মাহতে আপোনাৰ একাউণ্টত সোমাই যাব চৰকাৰী ঘৰৰ প্ৰথম কিস্তি 32,500 টকা। আৰু যিসকল ব্যক্তিৰ চৰকাৰী ঘৰৰ তালিকাত নামটো অহা নাই, সেইসকল ব্যক্তিয়ে নতুনকৈ কৰিব লাগিব আবেদন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব, সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ আহি আছে। EPFO 3.0 এতিয়া আপুনি ATMৰ পৰাই উলিয়াই ল'ব পাৰিব আপোনাৰ PFৰ ধনৰাশি। চৰকাৰে কেইবাটাও নতুন নিয়ম সলনি কৰিবলৈ কৈ আছে। চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ। ইংৰাজীৰ নতুন বৰ্ষত কাৰ্যকৰী হ'ব EPFO 3.0, আৰু PFৰ জমাধন উলিয়াবলৈ এতিয়া আৰু চিন্তা নাই আপোনাৰ। ATMৰ পৰাই উলিয়াই ল'ব পাৰিব EPFৰ ধনৰাশি। EPFয়ে কৰ্মচাৰীসকলৰ বাবে আনিছে নতুন ব্যৱস্থা। কিদৰে আৰু কোনে কোনে লাভ কৰিব এই ধনৰাশি? EPFৰ সদস্য আৰু নমিনীয়ে ATMৰ পৰা উলিয়াব পাৰিব এই ধনৰাশি। ইয়াৰ বাবে EPFO একাউণ্ট আৰু বেংক একাউণ্ট সংযোগ হৈ থাকিব লাগিব। কৰ্মচাৰীৰ মৃত্যু হ'লে নমিনীয়ে PFৰ 50% ধনহে উলিয়াব পাৰিব। 2025 চনৰ পৰাহে EPFৰ নতুন নীতি ঘোষণা হোৱাৰ সম্ভাৱনা। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও নতুন নিয়ম সলনি হোৱাৰ সম্ভাৱনা আছে PFক লৈ। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। ধৰ্মীয় উপাসনাস্থলীত জৰীপক লৈ কঠোৰ উচ্চতম ন্যায়ালয়। মছজিদৰ ভেটিত পূৰ্বে মন্দিৰ থকা বুলি দাবী কৰা আবেদন পঞ্জীয়ন নকৰাৰ নিৰ্দেশনা জাৰি কৰিছে। কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। দেশৰ ধৰ্মীয় উপাসনাস্থলীত জৰীপৰ আবেদন উচ্চতম ন্যায়ালয়ৰ স্থগিত দেশ। মন্দিৰত মছজিদ আছিল বুলি চলাব বিচৰা জৰীপত জাৰি নিষেধ কৰা হৈছে। কেৱল এয়াই নহয়, কোনো ধৰ্মীয় উপাসনাস্থলীৰ জৰীপৰ আবেদনত ন্যায়ালয়ৰ স্থগিত দেশ। ধৰ্মীয় উপাসনাস্থলীৰ বিৰুদ্ধে কোনো গোচৰৰ পঞ্জীয়ন নকৰাৰ নিৰ্দেশ জাৰি কৰিছে। পৰৱৰ্তী ৰায় নিদিয়াৰ পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা। দেশৰ সকলো আদালতকে এই নিৰ্দেশনা সৰ্বোচ্চ ন্যায়ালয়ে বান্ধি দিলে। মছজিদৰ ভেটিত পূৰ্বে মন্দিৰ আছিল বুলি দাবী কৰা গোচৰ পঞ্জীয়নত বাধা। উচ্চতম ন্যায়ালয়ৰ 3জনীয়া বিচাৰপীঠে দিয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ লগতে ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ KV বিশ্বনাথৰ এই ৰায়দান। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও ডাঙৰ খবৰ, এখন গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। ইয়াৰ বিষয়ে জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে, আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তীটো খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ 7টাকৈ ডাঙৰ খবৰ কি নতুন নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনক লৈ আহি গ'ল কেইবাটাও নতুন নিয়ম পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ বাবে নাথাকিব কোনো দলীয় চিহ্ন ৰাজনীতিৰ পৰা মুক্ত কৰিব বিচৰা হৈছে পঞ্চায়ত নিৰ্বাচনক জানুৱাৰী মাহত ঘোষণা কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ দিন আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদক লৈও বিশেষ নিয়ম সলনি হ'ব আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ 70% দলীয় প্ৰতীকত নহয় 30%হে দলৰ প্ৰতীকত নিৰ্বাচিত অনুষ্ঠিত হ'ব জানুৱাৰীৰ প্ৰথম নাইবা দ্বিতীয় সপ্তাহত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন ফেব্ৰুৱাৰী মাহৰ ভিতৰত অন্ত পৰিব পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video